আমি বেছিমাৰি প্ৰথমে ধন্যবাদ জনালোঁ আপোনালোকে আহি আমাৰ ৰিপৰ্ট লোৱাৰ কাৰণে আমাৰ এই আজিৰ কাৰ্যসূচী সম্পৰ্কে জানিবলৈ অহাৰ কাৰণে ধন্যবাদ জনালোঁ। আমি বেছিমাৰি ব্লক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ 2008 চনৰ পৰাই অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক মহোদয়ৰ নিৰ্দেশমৰ্মে প্ৰতি বছৰে এই কাৰ্যসূচীসমূহ কৰি আহোঁ। আমি এই অঞ্চলত অন্ততঃ ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতা গঢ় দিয়াৰ কাৰণে যথেষ্ট যিখিনি সঁহাৰি হৈছে। আমাৰ এই অঞ্চলত যিবিলাক বিদ্যালয় আছে শিক্ষকসকলে বিশেষকৈ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় প্ৰমুখ অন্যান্য বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকাসকলে আমাক সহযোগ কৰি আছে। এইবাৰ আমি দলগাঁৱত বেছিমাৰি ব্লক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত দলগাঁও নগৰ প্ৰাথমিক বিদ্যালয়ত এই এদিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। ইয়াত মডেল প্ৰস্তুতকৰণ মডেল আৰ্হি প্ৰস্তুতকৰণ পোষ্টাৰ ড্ৰয়িং আকস্মিক প্ৰতিযোগিতা আৰু আইডিয়া প্ৰতিযোগিতা হ'ল। টোটেল 199 গৰাকী বিভিন্ন বিভাগত 199 গৰাকী প্ৰতিযোগীয়ে যোগদান কৰিছে। বিশেষকৈ এটা ভাল লাগিছে এইটোৱে যে 33খন মডেল আহিছে বিভিন্ন বিদ্যালয়ৰ পৰা। 33খন মডেলৰ এগেইনষ্টে 60 গৰাকী ছাত্ৰ ছাত্ৰী যোগদান কৰিছে। এনেকৈ আমি আমন্ত্ৰিত অতিথিসকলক মাতি আনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান মানসিকতা গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ বা আমাৰ চৰকাৰে নিৰ্দেশ দিছে, আমি সেইমতে কাম কৰি আছোঁ। আৰু আজি ভাল লাগিছে যে আমি আমন্ত্ৰণ কৰি অনা অতিথিসকল আহিছিল বিভিন্ন বিদ্যালয়ৰ প্ৰফেচাৰ প্ৰধান শিক্ষক বা অধ্যক্ষ এনেকৈ তেখেতসকলে আহি তেওঁলোকৰ বক্তব্যৰ মাজেদি ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি উৎসাহিত কৰি গৈছে আৰু তেওঁলোকক অনাগত দিনতো এনেকুৱা সহায় সহযোগ কৰিব বুলি এটা প্ৰতিশ্ৰুতি দি গৈছে। আমিও তেখেতসকলক ধন্যবাদ জনাইছোঁ যে অনাগত দিনতো যাতে আমি এনেকৈ প্ৰতি বছৰে সঁহাৰি লাভ কৰোঁ। ক'বলগীয়া বহুতেই আছে, কিন্তু এটা অতি গুৰুত্বপূৰ্ণ কথা হ'ল কি দলগাঁৱৰ নিচিনা এটা শৈক্ষিকভাৱে পিছপৰা এটা অঞ্চলত তাকো আকৌ বিজ্ঞান শিক্ষাত এনেকুৱা এটা পদক্ষেপ আজি কেইবাবছৰো দেখি আছোঁ যে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই খুব সুন্দৰ পদক্ষেপ লৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান মনস্কতা গঢ় লোৱাৰ বাবে। আৰু এই ক্ষেত্ৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ যথেষ্ট সফল হৈছে। ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ বিভিন্ন দিশ বিশেষকৈ তেওঁলোকৰ মানে যিটো ক্ৰিয়েটিভ থিংকিং সেই থিংকিংটো জগাই তোলাত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ সফল হৈছে বুলি মোৰ ধাৰণা। নিশ্চয় বিজ্ঞান কাৰ বাবে? বিজ্ঞানটো জীৱ জন্তুৰ বাবে নহয়, জীৱ জন্তুৱে নিজেই নিজৰ বাবে বিজ্ঞান ৰচনা কৰি লৈছে। সেইখন হ'ল প্ৰাকৃতিক বিজ্ঞান। তেওঁলোকৰ অকল মানুহৰ বাবে বিজ্ঞানৰ প্ৰয়োজন হৈছে আৰু সেই মানুহৰ কল্যাণৰ বাবে মানে আমি অকল দলগাঁৱৰ মানুহৰ বুলি নহয়, সমগ্ৰ বিশ্বৰ এই পৃথিৱীখনেই একমাত্ৰ গ্ৰহ য'ত মানুহ আছে আৰু পৃথিৱীত মানুহ থকাৰ উপযোগী কৰি ৰাখিবলৈ বিজ্ঞানৰ বাহিৰে অন্য গত্যন্তৰ নাই। সেইবাবে প্ৰকৃত বিজ্ঞান চৰ্চাৰ প্ৰতি প্ৰয়োজন হৈছে, যি আমাৰ বহনক্ষম এই পৃথিৱীখনক আৰু হাজাৰ হাজাৰ বছৰলৈ মানুহৰ বসৰ উপযোগী কৰি তোলে আৰু আমাক কি বুলি ক'ম, আমাক সুখে শান্তিৰে জীয়াই ৰখাটো বিজ্ঞানৰে অৱদান। সেইখিনি কৰাত বিজ্ঞান সফল হ'ব বুলি মোৰ আশা। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।